এই যে ব্যক্তিগৰাকীক দেখিছে এওঁ হল ডিংডিঙা গাঁও পঞ্চায়তৰ পাৰৱা গাঁৱৰ সমাজকৰ্মী তথা শিক্ষক মফিজুৰ ৰহমান। এনে বৰষুণৰ দিনত কোনেও ঘৰৰ পৰা ওলাব পৰা নাই, কিন্তু এই শিক্ষকজনে কি কৰি আছে এবাৰ চাওক। বৰষুণত তিতি তিতি কুমৰি পাৰৱা সংযোগী পথটো ৰক্ষাৰ বাবে এনেদৰে কষ্ট কৰি কাম কৰি আছে শিক্ষকজনে। আৰু শিক্ষকজনে নিজ পুত্ৰক লগত লৈ একমাত্ৰ পথটো ৰক্ষাৰ বাবে চেষ্টা কৰি থকা দেখা গৈছে। আৰু এইবাৰ বুলিও নহয়, প্ৰতি বছৰে বাৰিষাৰ সময়ত দিনে ৰাতি একাকাৰ কৰি এনেদৰে কাম কৰি পথটো ৰক্ষা কৰি যাতায়াত সুচল কৰি ৰাখিছে এই মহান ব্যক্তিজনে। আৰু কিমান নেতা আহিল, কিমান নেতা গল, কিন্তু আজিলৈকে কাৰো চকুত নপৰিল এই পথটো। সেয়ে জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত আশা হেৰুৱাই পেলাইছে এই অঞ্চলৰ ৰাইজে। আৰু তাৰ কথা চিন্তা কৰি নিজৰ গাঁঠিৰ ধন ভাঙি নিজে শ্ৰমদান কৰি পথটোৰ কাম কৰি আছে এইজন মহান ব্যক্তিয়ে। আৰু মহান ব্যক্তি কলেও ভুল নহব, কিয়নো আজিকালি বিচাৰিলে হয়তো কমে ওলাব এনেকুৱা সৰল মন মানসিকতাৰ ব্যক্তি। নিজে ৰাইজৰ সুবিধাৰ বাবে এনেদৰে অত্ৰ অঞ্চলৰ যাতায়াতৰ একমাত্ৰ ভৰসা এই পথটো ৰক্ষাৰ বাবে অশেষ কষ্ট কৰি কাম কৰি আছে এই শিক্ষকজনে। আৰু শিক্ষকজনৰ এনে কাৰ্যক এতিয়া সকলোৱে শলাগ লবলৈ বাধ্য হৈছে, কিয়নো নিজৰ গাঁঠিৰ ধন খৰচ কৰি আজিকালি কোনে কৰিব এনেকুৱা কাম। বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছো, আপোনালোকেও এটাকৈ শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিভাগীয় কৰ্তৃপক্ষ জনপ্ৰতিনিধিসকলৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি আশা ৰাখিলো।